everyone, মই ৰাজশ্ৰী মোৰ চেনেল ৰাজশ্ৰীজ কালেকশ্যন আপা আজি আকৌ আপোনালোকৰ ওচৰলৈ ধুনীয়া এটা ভিডিঅ' লৈ আহিছোঁ যিহেতু মই সদায় কৈ থাকোঁ আপোনালোকৰ ওচৰত ধুনীয়া ধুনীয়া কালেকশ্যন দেখাম বুলি সো সেইটো কাৰণে আজি কিছুমান মই গল্পটা লৈ আহিছোঁ যিবোৰ ৰূপত বনোৱা পাঠ সোণৰ হয় মই সেইকাৰণে সদায় আপোনালোকক কওঁয়ে যে মই ইয়াত অহা আগতে সদায় মই WhatsAppত মোৰ আপডেটছবোৰ দিওঁ আৰু তাৰ পিছত মই Facebook পেজত দিওঁ সো আপোনালোকে যদি ইনষ্টেন্ট চাব বিচাৰে তেতিয়ালৈকে আপোনালোকে মোৰ নম্বৰ যিটো দি থোৱা থাকে ডেসক্ৰিপশ্যন বক্সত বা স্ক্ৰীনত দি থোৱা থাকে সেই নম্বৰটো আপোনালোকে নোট কৰি মোলে জাস্ট হাই বুলি এটা মেছেজ দিব তেতিয়া মই আপোনালোকৰ নম্বৰটো সেভ কৰি থম আৰু তেতিয়ালৈকে আপোনালোকে ডেইলি নতুন নতুন আপডেটছবোৰ পাই থাকিব পাৰে আৰু যিবোৰ মই নতুন নতুন কালেকশ্যন বনাই থাকোঁ সেইখিনি আপডেটছবোৰ পাই থাকিব পাৰে আৰু নাইবা আপোনালোকে মোৰ পেজ ৰাজশ্ৰীজ কালেকশ্যনত গৈ পেলাই আপোনালোকে ফ'ল' কৰিব পাৰে তেতিয়া ফ'ল' কৰিলে আপোনালোকে মোৰ ডেইলি আপডেটছবোৰ প্লাছ লাইভবোৰ চাই থাকিব পাৰিব সো ওকে মই আজি বেছি দেৰি নকৰোঁ আৰু আপোনালোকক আগৰ কোৱা দৰে এনেকৈ ক'ম আপোনালোকে যিমান পাৰে আপোনালোকে মোৰ এই চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু যদি কিবা জানিব লগা থাকে আপোনালোকে কমেণ্টত জনাব মোক মই আপোনাৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক কৈ দিম সো ওকে আজি মই ফাৰ্ষ্টত দেখাম এটা বহুত ধুনীয়া লকাপাৰা সেট দেখাম আৰু লকাপাৰা এইটো সেট নহয় একচুৱেলি এইটো গলপতা হয় এনেকৈ চাব পাৰে বহুত এইটো চলি আছিলে ট্ৰেণ্ডত আছিলে বহুত এনেকৈ পিন্ধে ধৰক যিকোনো ৱেডিঙত আপুনি চাব পাৰে এগৰাকী ব্ৰাইডে এনেকুৱা ড্ৰেছবোৰ এনেকুৱা খুব পিন্ধি থাকে লকাপাৰা এইটো চাব পাৰে বিৰাট ধুনীয়া এটা লকাপাৰা গলপতা হয় একচুৱেলি পিন্ধি দিলে গম পাব কিমান ধুনীয়া লাগে দেখিবলৈ একচুৱেলি মই জাষ্ট পিন্ধি পেলাই দেখাইছোঁ এনেকৈ চাব পাৰে এইটো হৈছে এটা লকাপাৰা আৰু এনেকুৱা এইটো ব্লু আৰু গ্ৰীণ কম্বিনেশ্যনত আছে এই দুটা কম্বিনেশ্যনত কৰা হৈছে এই লকাপাৰাটো আৰু ইয়াৰ ফুলিযোৰ ইভেন এনেকুৱাই হ'ব টপত হ'ব অলপ ডাঙৰ চাইজৰ হ'ব এইযোৰ হৈছে ফুলি দেখিছে চাগে আপোনালোকে ভিডিঅ'ত চাব পাৰে পিছত এইযোৰ হৈছে ফুলি আৰু ইয়াৰ প্ৰাইচটো হৈছে 4800 4800 টকা মোৰ ওচৰত এট প্ৰেজেণ্ট অনলি 2 পিচ এভেইলেবল আছে কাৰণ কেলৈ কি মই আপোনালোকক ক'লোৱেই যে মোৰ হোৱাটছএপত মই আগতীয়াকৈ আপডেটছ দিওঁ চব বুক হৈ যায় চ' এতিয়া এট প্ৰেজেণ্ট 2 পিচ এভেইলেবল আছে যদি আপোনালোকক লাগে ইনষ্টেণ্ট বুক কৰিব কাৰণ পিছত হয়তো নাপাবও পাৰে অনলি 4800 4800 টকা এই লকাপাৰা গলপতাডালৰ প্ৰাইচ যিহেতু ফুলিযোৰ অকণমান হেভি হ'ব অনলি 4800 আৰু তেনেকুৱা সেম এটা ব্লুত আছে লকাপাৰাটো সেম হ'ব খালি ইয়াৰ যিটো আপুনি হেৰি দেখিছে আই মিন টাৰ্চেলা লিখিছে সেইটো খালি কমপ্লিট ব্লুত হ'ব এনেকুৱা নীলাত হ'ব চাব পাৰে মই এডালো লগাই দেখাইছোঁ ইয়াতে নীলাত হ'ব আৰু মই ওপৰডাল যিডাল পিন্ধি আছোঁ এডাল নীলা হয় টাৰ্চেলাল আৰু ইডাল হৈছে সেউজীয়া মানে গ্ৰীণ কালাৰ সো যদি আপোনাক লাগে আপোনালোকে চাব পাৰে দুটা কালাৰ একে ডিজাইনটো একে হ'ব জাষ্ট নীলা হ'ব ওপৰডাল নীলা আৰু তলৰডাল এনেকুৱা গ্ৰীণ হ'ব আৰু বাট প্ৰাইচটো একো ডিফাৰেণ্ট নহয় বোথ আৰ সেম প্ৰাইচ 4800 এণ্ড 4800 প্ৰাইচ সেম হ'ব বাট এনেই জাষ্ট এনেকৈ লগাইছোঁ কাৰণে ছেটিং হোৱা নাই দুটাৰ প্ৰাইচ সেম হ'ব খালি টাৰ্চেলডাল এইটো ব্লু আৰু এইটো গ্ৰীণ হয় কাৰণ ইয়াত ব্লু আছে কাৰণে এইটো ব্লু দিয়া হৈছে ইয়াত এইটো গ্ৰীণ আছে কাৰণে গ্ৰীণ দিয়া হৈছে both are same price 4800 only 4800 টকা হ'ব ইয়াৰ প্ৰাইচ যদি আপোনালোকক লাগে স্ক্ৰিনশ্বট কৰি মোক WhatsApp কৰিব আৰু এনেকুৱা মোৰ ওচৰত কি হয় আপোনালোকে বহুতে বিচাৰে তেতিয়ালৈকে ষ্টক শেষ হৈ যায় মোৰ নাই বুলি ক'ব লগা হয় সেইটো কাৰণে আপোনালোকে মই যেতিয়া ভিডিঅ' কৰোঁ আপোনালোকে তাত যিটো মোক ছাবস্ক্ৰাইব কৰে যেতিয়া আপোনালোকে তাত বেল আইকনটো প্ৰেছ কৰি থ'ব নটিফিকেশ্যন পাই থাকিবলৈ তেতিয়া গম পাই যাব যে মই আজি ভিডিঅ' দিছোঁ আৰু এইখিনি মোৰ ওচৰত এট প্ৰেজেণ্ট এভেইলেবল আছে আৰু আপোনালোকে বহুত ধুনীয়া ধুনীয়া কমেণ্টটো দিয়ে চ' ভালো লাগে থেংক ইউ ছ' মাছ টু এভৰিৱান যোনে যোনে মোক কমেণ্ট দিছে থেংক ইউ ছ' মাছ আৰু এতিয়া মই তেনেকুৱা দেখালোঁ আৰু এটা ঢোলবিৰি দেখাম এতিয়া এটা ঢোলবিৰি দেখাইছোঁ মিডিয়াম চাইজৰ ঢোলবিৰি বহুতে বিচাৰি আছিলে নাছিলে মোৰ ওচৰত বাট এতিয়া এট প্ৰেজেণ্ট এভেইলেবল আছে এইটো হৈছে মিডিয়াম চাইজৰ ঢোলবিৰি আৰু ইভেন ইয়াৰ ফুলিযোৰ টপত নহয় একচুৱেলি হেংগিঙত হ'ব এইটো হৈছে মিডিয়াম চাইজৰ ঢোলবিৰি আৰু ইয়াৰ ফুলিযোৰ এনেকুৱা হেংগিঙত হ'ব এইটো আৰু ইয়াৰ প্ৰাইচটো হৈছে 3600 3600 টকা এই ঢোলবিৰিডালৰ প্ৰাইচ হৈছে 3600 অনলি 3600 টকা অকল হ'ব ইয়াৰ প্ৰাইচটো যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক WhatsApp কৰিব চাব পাৰে এইটো হৈছে ঢোলবিৰি 3600 অনলি যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক WhatsApp কৰিব 3600 অনলি 3600 আৰু এইটো হৈছে মিডিয়াম চাইজৰ ঢোলবিৰি এতিয়া মই এটা দেখাম আপোনাক লাৰ্জ চাইজৰ ঢোলবিৰি বিগ চাইজৰটো মই আগত দেখাই থৈছোঁ ভিডিঅ'ত বাট এতিয়া মই এটা লাৰ্জ চাইজ দেখাইছোঁ আপোনাক চাব পাৰে বিৰাট ডাঙৰ এটা হিউজ চাইজ হয় এইটো দেখিব পাৰে চাগে বহুতে এইবোৰ পিন্ধিয়ে থাকে বা আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰীত চাব পাৰে আপোনালোকে এনেকুৱাবোৰ খুব পিন্ধি থাকে এক্ট্ৰেছবোৰে খুব পিন্ধে চাব পাৰে এইটো টাইপৰ বিৰাট ডাঙৰ এটা চাইজৰ হয় সৰু নহয় একচুৱেলি মই একদম ক্ল'জকৈ দেখাইছোঁ আপোনালোকক এইটো চাব পাৰে বিৰাট ডাঙৰ চাইজৰ ঢোলবিৰি ইয়াৰ তুলনাত আৰু এটা দেখাই দিছোঁ এইটো চাওক এইটো হৈছে মিডিয়াম চাইজ আৰু এইটো হৈছে লাৰ্জ চাইজ
এই লাৰ্জ চাইজটো প্ৰাইচটো দেখিলে গম পাব যে ইয়াৰ প্ৰাইচটো কিমান হ'ব, কাৰণ ইয়াৰো এইটো ইয়াতকৈ মিডিয়াম চাইজৰ হয়, বিগ চাইজৰ হয়। এইটোৰ প্ৰাইচ হৈছে 7,500, 7,500 টকা হৈছে এই ঢোলবিৰিডালৰ প্ৰাইচ। আৰু ইয়াৰ যিটো দেখিছে বিগ চাইজ, এইটো হ'ব 4,200, 4,200। আৰু এই ডাঙৰ লাৰ্জ চাইজৰ ঢোলবিৰিডালৰ প্ৰাইচ হৈছে 7,500, 7,500 টকা এই ডাঙৰ চাইজৰ ঢোলবিৰিডালৰ প্ৰাইচ। যদি আপোনালোকক লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব। অনলি 1 পিচ এভেইলেবল আছে মোৰ ওচৰত, যিহেতু মই এনেকুৱা 2 to 3 পিচ বনাইছিলোঁ, বাট অলৰেডি বুক হৈ গ'ল। চ' অনলি 1 পিচ এভেইলেবল আছে, যদি আপোনালোকক লাগে স্ক্ৰীনশ্বট কৰিব। টাচেলডাল ব্লেকত আছে, বাট ঢোলবিৰিটো ব্লেক নহয়, অকল ৰেড ষ্ট'নত হ'ব, কমপ্লিট ৰেডত হ'ব। আৰু এইটো প্ৰাইচ হৈছে 7,500। যদি লাগে আপোনালোকে মোক স্ক্ৰীনশ্বট কৰিব। আৰু ইভেন ইয়াৰ ফুলিযোৰ এনেকুৱা হেঙিঙে হ'ব, এনেকুৱা হেঙিং হ'ব, টপত নহয়, হেঙিঙত আহিব ইয়াৰ ফুলিযোৰ। চ' এইটো মই এতিয়া দেখালোঁ। আৰু আপোনালোকক এতিয়া মই এটা জাপি দেখাম, লাৰ্জ চাইজ জাপি। ৰিষ্টক হৈছে মোৰ, এতিয়া শেষ হৈ গৈছিলে, নাছিলে, এতিয়া আকৌ ৰিষ্টক হ'ল। চ' আকৌ এভেইলেবল আছে। আৰু ইয়াৰ প্ৰাইচটো হৈছে, ফুলিযোৰ চাব পাৰে কিমান ডাঙৰ হিউজ চাইজ হয়। অনলি ছিংগল পিচ এভেইলেবল আছে, যিহেতু মই 2 to 3 পিচ বনাওঁ, মোৰ চব বুক হৈ যায়। অনলি 1 পিচ আছে, 6,500 অনলি, 6,500 টকা হৈছে এই লাৰ্জ চাইজৰ জাপিডালৰ প্ৰাইচ হৈছে। লাৰ্জ চাইজ হয়, 6,500। যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোৰ নম্বৰত হোৱাটছএপ কৰিব। আৰু তেনেকুৱা যদি বিগ চাইজ লাগে, লাৰ্জতকৈ তলত বিগ চাইজটো থাকে, এইটো হৈছে বিগ চাইজ। মই ইয়াত ডিফাৰেঞ্চটো দেখাই দিছোঁ, ইউ কেন চি দ্য ডিফাৰেঞ্চ, এইটো ডিফাৰেঞ্চ চাব পাৰে। এইটো হৈছে বিগ চাইজ এণ্ড দিছ ওৱান ইজ লাৰ্জ চাইজ। লাৰ্জ চাইজটো 6,500 আৰু বিগ চাইজটো হৈছে 5,800, 5,800 টকা। যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব। এইবোৰ ফুলিবোৰ ইমান টপত হ'ব। আৰু এটা ডুগডুগি দেখাইছোঁ, এইটো এটা হৈছে বিগ চাইজৰ ডুগডুগি। লাৰ্জ চাইজো আছিলে, বাট এতিয়া মোৰ ওচৰত শেষ হ'ল, নাই। চ' বিগ চাইজ ডুগডুগি আছে। এইডাল উইথ ফুলিযোৰ এনেকুৱা হেঙিঙে হ'ব, এনেকুৱা হেঙিং ফুলি হ'ব। আৰু ইয়াৰ প্ৰাইচটো হৈছে 5,800, 5,800 টকা। যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব। 5,800 অনলি এই বিগ চাইজ ডুগডুগিডালৰ প্ৰাইচ। আৰু তেনেকুৱা এটা মিডিয়াম চাইজৰ ডুগডুগি অনলি ছিংগল পিচ আছে মোৰ ওচৰত, শেষ হৈ গ'ল, ষ্টক শেষ, অকল এটা পিচৰ ডুগডুগি আছে। আৰু এইটোৰ প্ৰাইচটো হৈছে 3,800, 3,800 টকা। ফুলিযোৰ ইমান এনেকুৱা টপত হ'ব, অনলি 3,800। যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব। অনলি 3,800 টকা ইয়াৰ প্ৰাইচ। অনলি ছিংগল পিচ মোৰ ওচৰত এভেইলেবল আছে। আৰু যদি আপোনালোকক মণিমালা লাগে, মণিমালাও মোৰ ওচৰত আছে এভেইলেবল, 5টা টকা। বাখুৰা মণি হ'ব, আৰু ইয়াৰ ফুলিযোৰ হ'ব এইটো টাইপৰ। আৰু ইয়াৰ প্ৰাইচটো হৈছে 2,800, আগৰ দৰে ছেইম প্ৰাইচ 2,800। 2 to 3 পিচ মোৰ ওচৰত এভেইলেবল আছে এতিয়া এট প্ৰেজেণ্ট। যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব। 2,800। চ' এইখিনি মই ইয়াত দেখালোঁ, যিখিনি মোৰ ওচৰত এভেইলেবল আছে আপোনালোকে স্ক্ৰীনশ্বট কৰিব। আৰু এটা ডুগডুগি গলপতা দেখাইছোঁ, এইটো এটা আছে ডুগডুগি গলপতা। আৰু ইয়াৰ ফুলিযোৰ এনেকুৱা ঝুমকাত হ'ব, পাত আৰু তলপিনে ঝুমকা হেঙি হ'ব। আৰু ইয়াৰ প্ৰাইচটো হৈছে 4,800। মই অলপ ফাষ্টকৈ কৰোঁ ভিডিঅ'বোৰ, কাৰণ বেছি লেংদি হৈ গ'লে মোৰো অলপ প্ৰব্লেম হৈ যায় কৰি থাকিবলৈ, প্লাছ আপোনাৰো অলপ চাবলৈ দিগদাৰ হৈ যায়, কাৰণ ইমান লাষ্টলৈকে চাবলৈ কাৰো সময় নাথাকে একচুৱেলি। চ' সেইটো কাৰণে এইটোৰ প্ৰাইচ হৈছে 4,800, 4,800 টকা। এই ডুগডুগি ঝুমকা থকা ডুগডুগি গলপতাডালৰ প্ৰাইচ 4,800, 4,800 টকা। যদি আপোনালোকক লাগে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব। মোৰ নম্বৰ অলৰেডি দি থোৱা থাকে, চ' তাতে হোৱাটছএপ কৰিব। আৰু এটা দেখাইছোঁ পাত, যিটো কয় একদম সৰু সৰু পাহি টাইপৰ পাত, ছিংগল পাতৰ টাইপৰ এইটো। আৰু ইয়াৰ ফুলিযোৰ ইভেন এনেকৈ চিম্পল টপতে হ'ব এনেকুৱা। আৰু এইটো মোৰ ওচৰত 2 to 3 পিচ এভেইলেবল আছে এট প্ৰেজেণ্ট। আৰু ইয়াৰ প্ৰাইচটো হৈছে 2,300, অকল 2,300 টকা, অনলি 2,300। যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব, 2,300। আৰু ডুগডুগি আঙুঠি অলপো দেখাই দিছোঁ, যিহেতু ডুগডুগি আঙুঠিবোৰ অনলি 1,400 টকা, অনলি 1,400ত দিয়া হৈছে। যদি আপোনালোকক লাগে আপোনালোকে ল'ব পাৰে, অনলি 1,400, 1,400 টকা অকল, 1,400। যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব। চ' এইখিনি মোৰ ওচৰত এভেইলেবল আছে। আৰু এটা বৰ ধুনীয়া ডিজাইন ছেট দেখাইছোঁ মই, চিলভাৰ বেষ্টত দেখাইছোঁ। এইটো চিলভাৰ বেষ্ট গ'ল্ড পলিচত হয়, অনলি ছিংগল পিচ এভেইলেবল আছে। বহুত ধুনীয়া হয়, যিটো মই 2 to 3 পিচ বনাইছিলোঁ, বাট মই আপোনালোকক ক'লোৱেই যে মোৰ শেষ হৈ যায়। চ' এইটো এটা হৈছে বিৰাট ধুনীয়া, চাব পাৰে, মই জাষ্ট পিন্ধি দেখাইছোঁ, পিন্ধিলে গম পাব কিমান ধুনীয়া হয়। আৰু ইভেন ইয়াৰ ফুলিযোৰ কেনেকুৱা হয় মই দেখাই দিম আপোনালোকক। এইটো হৈছে এটা বিৰাট ধুনীয়া ক্ৰিষ্টেলত কৰা হৈছে জাপি, বিৰাট বিগ চাইজ জাপি হয়, ক্ৰিষ্টেলত কৰা হৈছে। আৰু ইয়াৰ এটা ধুনীয়া স্পেচিফিক যিটো মই সেইটোৱে কৈছোঁ, ইয়াৰ ইয়েৰিংযোৰ, ইউ কেন চি দ্য ইয়েৰিং চাইজ,
চাব পাৰি ইয়াৰিং চাইজ কিমান ডাঙৰ, এটা কিমান হিউজ চাইজৰ ইয়াৰিং হয়। এইটো জাপিটো যিমান ডাঙৰ ফুলিযোৰ সিমানেই ডাঙৰ। এইযোৰ হৈছে ফুলি আৰু এইযোৰ হৈছে ছেটটো। যদি আপোনালোকক লাগে অনলি ছিংগল পিচ এভেইলেবল আছে, স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব। এইটোৰ প্ৰাইচটো হৈছে 4900, 4900 টকা। এই ডাঙৰ ফুলিযোৰ জাপিটোৰ সৈতে এই ফুলিযোৰ অনলি 4900, বিগ চাইজ হয়। আৰু এইবোৰ চব ক্ৰিষ্টেল মণি হয়, চব ৰেডত ক্ৰিষ্টেল মণিত হ'ব এইটো টাইপৰ। যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব। অনলি ছিংগল পিচ এভেইলেবল আছে মোৰ ওচৰত। 4900, চিলভাৰ বেছ গ'ল্ড পলিচ হয়, পাথৰ নহয়। খালি মই ইয়াত কৈ দিওঁ কোনটো কি হয়। আৰু এইখিনি ইমানেই দেখালোঁ, আৰু বেছি দেৰি কৰিব নোৱাৰোঁ যিহেতু লেংদি হৈ গ'লে ভিডিঅ'খিনি। মই কৈ দিছোঁ আপোনালোকে লাষ্টলৈকে চাব আমনি পাই যায়। ইমানেই কৰিলোঁ। নেক্সটত আকৌ আপোনালোকৰ ওচৰলৈ আহিম, ধুনীয়া ধুনীয়া কালেকশ্যন লৈ আহিম। আৰু তালৈকে আপুনি যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। আৰু কিবা জানিব হ'লে মোক কল কৰিব, মেছেজ কৰিব। মই বহুতো ৰিপ্লাই দিব নোৱাৰিব পাৰোঁ, তাৰ বাবে চৰি। কাৰণ মই কেতিয়াবা বহুত বিজি হৈ থাকোঁ, তেতিয়া আপোনালোকক ৰিপ্লাই দিব নোৱাৰিব পাৰোঁ, বা আপোনালোকে কল কৰি ৰিচিভ কৰিব নোৱাৰিব পাৰোঁ। এটাই জানিব, যদি মই বিজি থাকোঁ তেতিয়া মই ফোন ৰিচিভ কৰিবলৈ সময় নাপাব পাৰোঁ। আদাৰৱাইজ সদায় আপোনাক মই টাইম দিওঁৱেই। সেইটো কাৰণে আৰু যদি কিবা জানিবলৈ মোলৈ কল কৰিব। আৰু মোৰ ৰাইচি ছেকেণ্ড চেনেল বুলিও এটা ইউটিউব চেনেল আছে, তাতো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। যিখিনি ভিডিঅ' মই ইয়াত দিওঁ তাত দি দিওঁ। আপোনালোকে তাতো দিব, আৰু তাতো মোৰ যিটো ফোন নম্বৰ দিয়া আছে সেই নম্বৰটো আপুনি মোক কণ্টেক্ট কৰিলে পাব। কাৰণ both নম্বৰ আৰ ইন ইউজ। মোৰ দুটা নম্বৰ ইউজ হয়, এটা অফিচিয়েল নম্বৰ হয়, এটা মোৰ পাৰ্চনেল নম্বৰ হয়। যিটোতে আপুনি মোক কৰে মোক পাব। দেন মই আজি সিমানেই ক'লোঁ। আপোনালোকে যিমান পাৰে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু মোৰ ৰাইচিছ কালেকশ্যন যিটো পেজ আছে ফেচবুকত, আপোনালোকে তাত গৈ পেলাই আপোনালোকে ফ'ল' কৰিব মোক, আৰু শ্বেয়াৰ কৰিব। তাত যিমান লাইভ কৰি আছোঁ, মই ভিডিঅ' কৰি আছোঁ, আপোনালোকে এইবোৰ শ্বেয়াৰ কৰিব। ইমানেই ক'লোঁ। এতিয়া দেৰিও হৈছে। গুড নাইট।